इरां वरधरं विष्णु शशिवर्णचतुर्भुजं प्रसन्नं वदने ध्याये सर्वविघ्नाः प्रसन्ने दैश्वर्याद्वप्रज्ञा ध्वनिसज्जा परं कृतं সর্বশক্তিমান পুরুষ আমি আদিতে সেই আদিপুৰুষ পৰম ব্ৰহ্ম শ্ৰী গোবিন্দৰ চৰণত এটি শ্লোকেৰে সহিতে প্ৰণিপাত জনাইছোঁ। এই অনুষ্ঠানৰ প্ৰতি তেৰাই যাতে কৃপাশীষ পৰিশন কৰে। জয় প্ৰভা প্ৰভৱতু জগদণ্ড কৌটি কৌটি সশেষ বসুধাদি বিভূতিহীনম তদ্ব্রহ্মং নিষ্কলম অনন্তম অশেষভূতম গোবিন্দমাদি পুরুষম তমহং ভজামি গোবিন্দমাদি পুরুষম তমহং ভজামি। 2024 বৰ্ষৰ আজি 18 জানুৱাৰীৰ পৰা 13 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব লগা ভাওনা সমাৰোহৰ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ স্থলীত সমবেত হোৱা আমাৰ ডেকা গোস্বামী তথা ভাওনা সমাৰোহৰ কাৰ্যকৰী সভাপতি মুখ্য কৰ্মকৰ্তাসকল আজি এই পতাকাস্থলীত উপস্থিত হৈ ইতিমধ্যে পতাকা উত্তোলন কৰা বিশিষ্ট ব্যক্তিসকল, আমাৰ অতি শ্ৰদ্ধাৰ ভাওনা প্ৰেমী নাম প্ৰেমী সুধী ৰাইজ আইসকল, আমাৰ এই ভাওনা সমাৰোহৰ লগত জড়িত হৈ থকা কৰ্মকৰ্তাসকল, ঘোষক মণ্ডলী, সাংবাদিক বন্ধুসকল, আমি সকলোলৈকে আমাৰ ভক্তিভাৰ শ্ৰদ্ধা আমি আগবঢ়াইছোঁ, আপোনালোকলৈ প্ৰণিপাত আগবঢ়াইছোঁ। 2006 চনৰ পৰা দুবছৰৰ মূৰে মূৰে এই আউনীআটী সত্ৰৰ প্ৰাংগণত মণিকাঞ্চন ৰংগক্ষেত্ৰত মাজুলী ৰাইজৰ উদ্যোগত অসমবাসী তথা ভাওনা প্ৰেমী ৰাইজৰ সহযোগত যি ভাওনা সমাৰোহ অনুষ্ঠিত হৈ আহিছে, এইবাৰ আমি 10ম বৰ্ষত উপনীত হৈছোঁ আৰু আজি দিনটোৰ পৰা আমি ভাওনা সমাৰোহৰ কাৰ্যসূচী আৰম্ভ কৰি লৈছোঁ। আপোনালোক সকলোৱে জানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি ভাওনা দি থৈ গ'ল, দৰাচলতে ভাওনা আমাৰ অসমৰ জনতাৰ বাবে নৈতিক, আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক জীৱনৰ মূল সুঁত। এই ভাওনাক সন্মুখত লৈ অসমৰ জনতাই জীৱন শৃংখলিত কৰে, জীৱনৰ বৌদ্ধিক বিকাশ সম্ভৱ কৰি তোলে আৰু এই ভাওনাই আমাক যি শিক্ষা দিয়ে এয়া সঁচাকৈয়ে অনন্য শিক্ষা, যাৰ যোগেদি আমি সকলোৱে আমাৰ জীৱন সুন্দৰৰূপে আগবঢ়াই নিয়াৰ আমি শক্তি লাভ কৰোঁ। আজি এখন নহয়, দুখন নহয়, 27খন পতাকা ইয়াত উত্তোলন কৰা হৈছে। ইতিমধ্যে 27খন ভাওনা এই মণিকাঞ্চন ৰংগক্ষেত্ৰত থলীত পৰিৱেশন হ'ব। তাৰে প্ৰতীকস্বৰূপে 27খন পতাকা উত্তোলনৰ দিহা কৰা হৈছিল। কিন্তু এই উৰি থকা বগা বস্ত্ৰ তথা পতাকাখিনিয়ে আমাক কেৱল কাপোৰৰ ৰংটোৰ কথাই কোৱা নাই, এই বগা পতাকাখিনিয়ে আমাক কৈছে ভাওনাৰ আধ্যাত্মিকতাৰ কথা। এই বগা পতাকাখিনিয়ে আমাক কৈছে ভাওনাৰ সম্প্ৰীতিৰ কথা। এই বগা পতাকাখিনিয়ে কৈছে আমাৰ সমাজ জীৱনৰ যিটো বান্ধোন তাৰ কথা। এই পতাকাই কৈছে আমাৰ সম্প্ৰীতিৰ কথা। এই ভাওনাৰ যোগেদি প্ৰকৃতাৰ্থত আমি
কেৱল নৈতিক আধ্যাত্মিক সামাজিক শিক্ষাতে আবদ্ধ হৈ নাথাকোঁ, ইয়াৰ যোগেদি আমি অৰ্থনৈতিক দিশো আমি টনকিয়াল কৰিব পাৰোঁ। তাৰ উদাহৰণ মুখাৰ চৰ্চা, তাৰ উদাহৰণ ভাওনাৰ ৰঙৰ চৰ্চা, তাৰ উদাহৰণ ভাওনাৰ সাজ পোছাকৰ চৰ্চা। আৰু সেই শিল্পকৰ্মত ব্ৰতী হৈ শিল্পীসকলে নিজৰ স্বাৱলম্বী অৱস্থা প্ৰকাশ কৰিব পাৰে আৰু এটা এটা পৰিয়াল পৰিচালনা কৰিব পাৰে। আৰু আপোনালোকে জানে যিখিনি সময়ত ভাওনা কৰিবৰ কাৰণে গাঁৱৰ লোকসকলক কাবু বোকালি কৰিব লগা হৈছিল, কিন্তু আজি ভাওনা প্ৰতিযোগিতা আৰু ভাওনা সমাৰোহ অনুষ্ঠিত হোৱাৰ পিছত আজি কাবু কোকালি কৰাৰ পৰিৱৰ্তে সকলোৱে আহি ইয়াত মুক্ত মনেৰে ভাওনাত অংশগ্ৰহণ কৰিছে। অৰ্থাৎ অভিযন্তাই আহি ভাও লৈছে, ডাক্তৰে আহি ভাও লৈছে, উকিলে আহি ভাও লৈছে। এয়াই হৈছে ভাওনাৰ সমন্বয়ৰ বাৰ্তা। আৰু মহাপুৰুষজনাই সেই কথাকেই কৈছিল, য'ত লোকৰঞ্জন আছে, য'ত লোকৰ স্থিতি আছে, য'ত লোক সংগ্ৰহ আছে, সেয়াই হৈছে ভাওনাৰ মূল উদ্দেশ্য। ইতিমধ্যে আমাৰ মণিকাঞ্চন ৰংক্ষেত্ৰৰ থলীত যি ভাওনা সমাৰোহ অনুষ্ঠিত হৈ আহিছে, এই ভাওনা সমাৰোহে তাকেই পৰিচয় প্ৰদান কৰিছে, য'ত হাজাৰ হাজাৰ মানুহে একেলগে একত্ৰিত হৈ ভাওনা দৰ্শন কৰে। গতিকে ভাওনাৰ কিমান মাহাত্ম্য আছে আপোনালোকে নিশ্চয় অনুভৱ কৰিছে। আৰু আজি আৰু এটা ডাঙৰ প্ৰতিচ্ছবি আপোনালোকে দেখা পাব, য'ত আমি অনুমান কৰাৰ মতে 15,000 আয়ে একেলগে ইয়াত আজি দিহানাম গাই ভাওনা সমাৰোহ উদ্বোধন কৰিব। ইয়াতকৈ আৰু সমন্বয়ৰ বাৰ্তা আমি বিচাৰি পোৱা নাই। সেয়া আমি আশা কৰিছোঁ এইবাৰ যি 13 দিনীয়া কাৰ্যসূচীৰে 27খন ভাওনা ইয়াত প্ৰদৰ্শিত হ'ব, বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। এয়া গোবিন্দ মহাপ্ৰভুৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত সুচাৰুৰূপে সুসম্পাদিত হ'ব। আপোনালোকৰ পুনৰ আশীষ কামনা কৰি আপোনালোকৰ পুনৰ সম্পূৰ্ণ সহায় সহযোগ আমি আশা কৰি আপোনালোকলৈ পুনৰবাৰ শ্ৰদ্ধা আগবঢ়াই আমাৰ এই কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। আৰু এইখিনি কথাৰে আজি পতাকা উত্তোলন কাৰ্যসূচীৰে এই ভাওনা সমাৰোহৰ শুভাৰম্ভ কৰা হৈছে বুলি আমি ঘোষণা কৰিছোঁ। নমস্কাৰ।